रुक्मिणी रुक्मिणी भनिति मोर रुक्मिणी दादा भनिति मोर दादा আজি তোৰ জীৱনৰ শুভক্ষণ दादा এনে দিন তোৰ জীৱনত নাহিবতো নাই ভনিতি মোৰ পাঁচজন ককাৰী ভাইৰ মাজত তই মোৰ মৰমৰ একমাত্ৰ ভনিতি নাকান্দিবি ভনিতি মুক্ত কৰি হৃদয়ৰ দুৱাৰ আকুণ্ঠ চিত্ত করু আশীর্বাদ জয় জয় ময় সত্তর সুখর জীবন মিলিছে মহেন্দ্র ক্ষণ ভবানী মঠলৈ গৈ আশীৰ্বাদ কৰিবি গ্ৰহণ আৰু তাৰ পাছে প্ৰৱেশ কৰিবি তই স্বয়ম্বৰ মহামণ্ডপত যা যাই যা আৰু হন ৰুক্মিণী তাৰ পাছে দিবি তই তোৰ বড়মাল্য দান সেদিরাজ শিশুপালৰ ডিঙি অসম্ভৱ অসম্ভৱ তেনে কথা দাদা নোৱাৰা হৰিব তুমি স্বাধীনতা মোৰ স্বয়ম্বৰ সভা মোৰ কৈ আহিছোন দেখি বিদেশী কৰিছা ঘোষণা এই যদি সঁচা হয় দাদা ইচ্ছামতে কৰি ল'ম মই পতি মনোনীত ৰুক্মিণী দাদা এই মোৰ নুহে অনুৰোধ আদেশ কৰিছো মই মোৰে আদেশত বৰ বেখেৰে আহিব সেদিৰাজ শিশুপাল গতিকে তই মোৰ আদেশ আখৰে আখৰে পালন কৰিব লাগিব সেইবাবে মানিছা যদি তুমি সিয়া ধৰ্ম কৰিবা বড়মাল্য দান ৰুক্মিণী দাদা মই সিয়া ধৰ্ম নকৰো বড়মাল্য প্ৰদান ৰুক্মিণী এই মোৰ নুহে অনুৰোধ আদেশ কৰিছো মই আৰু মোৰ আদেশৰ পালন তই কৰিবই লাগিব দাদা অৰ্থহীন আদেশ তোমাৰ দাদা নোৱাৰা হৰিব তুমি স্বাধীনতা মোৰ স্বাধীনতা দাদা তিৰুতাৰু থাকে স্বাধীনতা হহুৱালি ৰুক্মিণী হহুৱালি কোনে যদি জগতে আহিব তোৰ এনেকুৱা কথাত ৰুক্মিণী দাদা ইচ্ছামতে তুমি কৰা পৰীক্ষা হ'ব পাৰো দাদা মই ৰজাৰ জীয়ৰী সেই বুলিও দাদা নহ মই সজাৰ মইনা মোৰ কাম মই কৰি যাম কলে গৈ কৰ্তব্য নিজৰ গুচি যোৱা দাদা তিৰুতাৰ সমাজত বীৰ ৰস নহবে তোমাৰ গৰ্পিণী নাৰী জানো মই কোন জানো দাদা জানো ভালদৰে কুণ্ডিলৰ যুৱৰাজ তুমি আৰু দাদা তুমিও জনা উচিত কুণ্ডিলৰ ৰাজকন্যা মই মান সন্মানৰ কথা মোৰো আছে দাদা তোমাৰ নিচিনা মুখ বন্ধ কৰ এই গৰ্বটো ৰব কিমান দিন অংগীকাৰ মোৰ সেদিৰাজ শিশুপাল হ'ব তোৰ স্বামী আৰু নহব অন্যথা ৰুক্মিণী মোৰ অংগীকাৰ স্বামী মোৰ তোৰ অংগীকাৰ স্বামী কোন
এই দাদা তোর অঙ্গীকার স্বামী দাদা কোন রূপমিনী তোর অঙ্গীকার স্বামী দাদা ও দাদা পূজাৰ বেদী বিশ্বপতি দৈৱকী নন্দন চমৎকার দাদা চমৎকার রূপমিনী দাদা চমৎকার চমৎকার রূপমিনী চমৎকার নন্দর দুলাল কৃষ্ণ পূজাৰ বেদীত কৃষ্ণ কেতিয়া কোনে বহুৱালে কৃষ্ণক পূজাৰ বেদীত ৰুক্মিণী ৰুক্মৰ ভগ্নী হৈ কেনেকৈ হ'ল তোৰ ইমান স্পৰ্ধা দাদা কৃষ্ণ মোৰ আৰাধ্য দেৱতা আৰাধ্য দেৱতা তেওঁ দ্বাৰকাৰ ঈশ্বৰ তুই মুখ বন্ধ কৰ ৰুক্মিণী নাজাননে মোৰ দেশত অতি গ'ল কৃষ্ণৰ নাম বিদৰ্ভৰ পৰা ৰুক্মিণী 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 কৃষ্ণৰ নাম উচ্চাৰণ কৰা মহাপাপ বুলি মই কৰিছো ঘোষণা ৰুক্মিণী তই মোৰ ভগ্নী হৈ কেনেকৈ হ'ল তোৰ ইমান স্পৰ্ধা উত্তৰ দে ৰুক্মিণী উত্তৰ দে ৰুক্মিণী উত্তৰ দে ৰুক্মিণী উত্তৰ দে উত্তৰ আৰু কিনো দিম দাদা লাগি যদি দিব পাৰো পূজাৰ নিৰ্মালী লাগি যদি দিব পাৰো তই পূজাৰ নিৰ্মালী ও দাদা দে ৰুক্মিণী পূজাৰ নিৰ্মালী দাদা তোৰে নিৰ্মালিত মই নলবে নলবে কৃষ্ণৰ নাম ৰুক্মৰ আগত নলবে ৰুক্মিণী কৃষ্ণৰ নাম মহাপাপ বুলি মই কৰিছো ঘোষণা ৰুক্মিণী চাই ল কিদৰে তোৰ কৃষ্ণক মই ভাগি জ্বলন্ত অগ্নিত মই কৰিম নিক্ষেপ
কুন্দিল কুঁৱৰী তোমাৰ কাতৰ চৰ্মৰ পৰিছে কাণত আৰু সেয়েহে উদ্ধাৰৰ বাবে মই আহিছো লৈ টোপনিতে ৰৈ এখন্তে চোৱা চোৱা ৰূপিণী চোৱা ভুৱন মোহন ৰূপ মোৰ দখ অৱতাৰ গ্লানি ভবতি ভারত অদ্ভুত জ্ঞানমে অধরি তদতে মান জয় মহা পরিত্রায় সাধুনা বিনাশায় সদুষ্কৃত ধর্ম সংস্থা প্রদথায় সম্ভবানি যোগে দেবতা 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 কল্পনার আড়ালে তুমি কল্পনার আড়ালে দেখানি তুমি কোন লুকালা তুমি কোন লুকালা তুমি কোন লুকালা ও কল্পনা 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 হলেও যে মোৰ চকুৰ আগত ভাহি আহিছে ভুৱন মোহন ৰূপ দখ অৱতাৰ সখী কি হ'ল সখী মই এটা সপোন দেখিলো সখী সপোন দেখিলা সখী সপোনতে দেৱতাই আহি মোক কৈ গ'ল কি কৈ গ'ল চোৱা ৰুক্মিণী সপোনতে ক্ষন্তেক ৰৈ চোৱা তুমি মোৰ ভুৱন মোহন ৰূপ সখী দখ অৱতাৰ কৃষ্ণ ৰচা বিৰণসিদ্ধি মেঘহি দয়কা ইয়াসন দহি দয়হ
এ গোপাল গোবিন্দ এ যদুনন্দন এ কৃষ্ণৰ চৰণে এললো গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণ লয় গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে ললো গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণ লয় বোলো ৰুক্মিণীয়েতো ভালে কুশলে আছেনে? তাৰকে কওকচোন অ হ'লনে আপোনাৰ উদ্দেশ্য সাধন? তাকে কম বুলিতো আহিছো আকৌ ঐ ৰুক্মিণী বাইদেউ তেতিয়াহ'লে শুনিবা হে কওক গুৰু বাপু। এই আপোনাৰ পত্ৰভাগী এই গোসাঁইক দিলো দেই তাৰপিছত পিছে সেই পত্ৰভাগী পঢ়ি গোসাঁই কিন্তু বৰ বিচলিত হ'ল তাৰপাছত তাৰপিছত মই কবলৈ নেপালোৱে নহয় দেৱঋষি নাৰদে গৈ তোমাৰ যিহে বক্তৃতা দিলে গোসাঁই আৰু স্থিৰে ৰৈ থাকিব পাৰে নেকি? গোসাঁই মোক ক'লে বোলো গুৰু বাপ উঠা। মই বোলো ক'ত? বোলে ৰথত। উঠিলো নহয় পোনচাতে আহি কুণ্ডিলত প্ৰৱেশ কৰিলোহি ৰুক্মিণী আইদেউ গুৰু বাপু গোসাঁই বাহিৰতে ৰৈ আছে আৰু এই শুভ বাৰ্তা ভাগি দিবলৈ মোক বোলে পঠিয়াই দিছে বায়ু বেগে কৃষ্ণৰ বেদনী আহে আপুনি আনন্দতে সকলোবোৰ নিজৰ কথা পাহৰিয়ে পেলালে। ৰুক্মিণী আইদেউ গুৰু বাপু মই নাই পাহৰা গুৰু বাপু মই নাই পঢ়া মোৰ আজি দিব্য জ্ঞান উপজিছে গুৰু বাপু মই তোমাক যে তাৰকাতে মই চিনি পাইছো তুমি বৈকুণ্ঠ ধামৰ লক্ষ্মী হৈ মানৱী সাজত তুমি কুণ্ডিলত প্ৰৱেশ কৰিছাহি নহয় জানো? গুৰু বাপু আপুনি বলিয়া হ'ল নেকি? নাই মদন মই বলিয়া হোৱা নাই আজি তোমালোকে যিগৰাকী সখী বুলি সাৱতি আছা সেইগৰাকী সখী তোমাক আৰু আমাক এৰি থৈ গুচি যাব দ্বাৰকালৈ। আৰু কি যাব লগে লগেই মিলন হ'ব কৃষ্ণ ৰুক্মিণী। মোৰ ৰুক্মিণী আইদেউ মোৰ গোসাঁনীজনী গুৰু বাপু মই মোৰ কাম শেষ কৰিলো মোৰ যাবৰ বেলিকা হ'ল নহয় গুৰু বাপু মোৰ গুৰু বাপু বহু দূৰ বাট গুৰু বাপু মুহূৰ্তত
বাপু রাজকুমারী হিসাবে নহয় বকুণ্ঠা ধামৰ লক্ষ্মী হিচাপে মই তোমাৰ শ্ৰী চৰণত এভাগী সেৱা মই আহিলো আকৌ যদি কিবা প্ৰয়োজন হয় মোক মাতিবা মই নিশ্চয় আহিম মদন মই আহিলো মই আহিলো আচম্বিতে কেনি গ'ল মোহন কানাই দ্বাৰকাৰ বুকুৰ মণি বিচাৰিলো তন্ন কৰি কিন্তু নাপালো সন্ধান হে মাধৱ জনাৰ্দন মোৰ ভাই মোৰ বন্ধু জীৱনৰ ধন কলৈ পলালি তই ৰজনী আন্ধাৰত মুখ লুকুৱাই চা ভাই কাৰ্য তই কৰিলি সাধন তোৰ কাৰণে কান্দিছে আজি আই দৈৱকীয়ে পিতৃ বসুদেৱে কান্দিছে সমস্ত দ্বাৰকাবাসীৰ প্ৰত্যেক ঘৰে ঘৰে উঠিছে কান্দোনৰ ৰোল সাহিত্যৰ প্ৰণিপাত কৰিব গ্ৰহণ কথা সাহিত্য কি সংবাদ আনিছে লগত পালা নেকি কৃষ্ণৰ সম্ভেদ সম্ভেদ আৰ্য মেলিছে সংবাদ বিচাৰিলে নিশ্চয় ওলাব দ্বাৰকাৰ মস্তক মণি কেনি কোন দিশে মাত্ৰ কৰা সংগীত এই হলৰূপী অস্ত্ৰ লৈ এই হল ধৰে ভয়ংকৰ ৰূপ ধাৰণ কৰি ৰাম আজি হব অগ্ৰসৰ মাথো দিয়া বাট দেখুৱাই কেনি আছে মোৰ প্ৰাণৰ কৃষ্ণ আৰ্য
এই বিধবার রাজধানী কন্দিল নগরী রাজকুমারী রুক্মিণীর হবহম্বর। সাহিত্যকে আর্য নিঃসন্দেহে দিলা তুমি সুখবৰ আমাৰ, কিন্তু কেতিয়াও মোৰ মনত হৈছে অস্থিৰতা। স্বয়ম্বৰ সভাত দ্বাৰকাৰ শত্ৰু নানা নৃপতি আহিব হস্তে হস্তে সুসজ্জিত হৈ বিচাৰি আছে সুযোগ। শিশুপালে জৰা খন্দই বিচাৰিছে অকল হৰে সুযোগ। গতিকে আমি আমাৰ নিজ কৰ্তব্য কৰিব লাগিব। তাৰ বাবে চিন্তা নকৰিব আৰ্য, আমি আমাৰ কৰ্তব্য ভালদৰে কৰিম পালন। বেশ কথা। সাজু কৰা যাদৱ বাহিনী। প্ৰলয়ৰ হুংকাৰে মেদিনী কপাই যাত্ৰা কৰিম আমি কুন্দিল নগৰে। জয় রামকৃষ্ণর জয়, জয় রামকৃষ্ণর জয়, জয় রামকৃষ্ণর জয়, জয় 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 হরে কুন্দিল লাগি চলে যাদৱ প্ৰধান আমি আহি একেবাৰে স্বয়ম্বৰ সভাৰ এই কাষে পালোহি যেন পাইছো, বুজিছা? নিশ্চয় সখা, আমি স্বয়ম্বৰৰ নিচেই কাষ পালোহি। সখা, এই স্থানতেই মই বেশভূষাসমূহ কৰি লওঁ। সখা, এই মই সকলোবিলাক প্ৰস্তুত কৰি আনিছো নহয়, মাত্ৰ পৰিধান কৰিলেই হয়। দিয়া এই জপাত কাপোৰ আনিছো, ফুলৰ মালা আনিছো, বিধে বিধে। আৰু কি লাগিব সকা কোৱা? এই চাও কেনে লাগিছে সখা? সুন্দৰ লাগিছে সখা। সখা, দাপোনখন ক'ত? দাপোনো আছে। দিয়া। চেচ। সখা, দাপোনখন মই সেই ৰথতে এৰি থৈ আহিলো নহয়। যোৱা লৈ আহা সখা। সখা, দাপোন। মই চেদিৰাজ শিশুপাল, মোৰ এই অনিন্দ সুন্দৰ ৰূপ দেখিলে এই পৃথিৱীতে এনে কোনো তিৰোতা আছেনে যে মোৰ প্ৰেমত নপৰাকৈ থাকিব পাৰে? নিশ্চয় মোৰ এই ৰূপ দেখি নিশ্চয় মুগ্ধ হ'ব এই কুন্দিল পৰী। আৰু যদি কুন্দিল কন্যাই মোক মনোনীত নকৰে, নিশ্চয় বুজিম তাই দৃষ্টিহীনা সঁচাকৈ। দাপোনখন থব পাৰিম নি? থোৱা সখা,
এটা কথা কোৱাচোন মোক বাৰু কেনে লাগিছে মোৰ এই ৰূপ দেখি কুন্দিল কন্যা মুগ্ধ হ'বনে সখা কিয় নকৰিব 100 বাৰ কৰিব 1000 বাৰ কৰিব এই হেন ৰূপ এই ভাৰতবৰ্ষত নেলাগে এই বিশ্ব ব্ৰহ্মাণ্ডত আৰু দ্বিতীয়জন নাই এই মিছা কলে কিডাল হ'ব সখা এই মোৰে প্ৰেমত পৰো লাগিছে সখা ধন্য ধন্য সখা শত ধন্য তোমাক মই কৰিছো প্ৰদান এই তুমিও ধন্য ময়ো ধন্য এতিয়া এই দুয়ো মিলি এই স্বয়ম্বৰত সকলোকে আমি পৰাস্ত কৰিবহে লাগে বুজিছা বন্ধু মোৰ ৰুক্মবীৰে কৰিছে প্ৰতিজ্ঞা মোৰ সন্মুখতে মোকেই প্ৰদানিব তেওঁৰ সুযোগ্য ভগ্নী দেখিছো এই ৰাজকুমাৰ বৰ বুদ্ধিমান দেই এই একেবাৰে সুপাত্ৰতে হাত দিলে নহয় নিদিব কিয় এই আমাৰ এই চেদিৰাজৰ সমান এই ভাৰতবৰ্ষত এই একচ্ছত্ৰী সম্ৰাট আৰু কোনজন আছে হয়নে সখা ইয়াত আমি পলম নকৰো এই বলা এই স্বয়ম্বৰ সভালে আগবাঢ়ো বলা সখা নহয় তুমি আগবাঢ়া এই মই এইবিলাক কৰি গৈ আছো বলা মূৰ্খ শিশুপাল এই তোৰ এই সকলোবিলাক ব্যথা চেষ্টা এই গছত কঁঠাল উঠত তেল নৌ খাওঁতেই চেল বেল এই দাপৰ যুগত গন্ধৰ্ব শ্ৰেষ্ঠ শিশুপালক সুন্দৰী চেষ্টা ৰুক্মিণীয়ে যে বৰমাল্য প্ৰদান কৰিব সি একেবাৰে পানীৰ মিঠৈ আৰু যদি সেয়ে হয় তেন্তে এই দৰা ধৰা মহাভাৰতৰ কপালখন ফুলিবনে নুফুলে ভাস্কৰ পণ্ডিতে এই গণনা কৰি মোক কৈছিল নহয় এই তোমাৰ ভাগ্যত বোলে কোনোবা এই ৰুক্মিণী দেৱীৰ নিচিনা এগৰাকী যুগ আছে আৰু অকল সেয়ে নহয় এই অৰ্ধ ৰাজ্যৰো আশা দিছে কিন্তু হলে কিডাল হ'ব ৰুক্মিণী দেৱী হ'ল ক্ষত্ৰিয় মই হলো ব্ৰাহ্মণ অসবৰ্ণ বিবাহ কোনো কথা নাই সিও শাস্ত্ৰসন্মত কেলে যজাতি ৰজাই দেৱযানী পানী গ্ৰহণ কৰি আমাবিলাকলৈ বাট মুকলি কৰি থৈছে নহয় এতিয়া এই মই ইয়াত থকা কাপোৰ পৰিধান কৰি ময়ো স্বয়ম্বৰ সভালৈ যাত্ৰা কৰোঁ এই ক'বতো নোৱাৰি কাৰ ভাগ্যত কি লিখা আছে হয় নহয় বাৰু এইটোহে আচলটো এইটো হৈছে এই মুগ্ধ কৰা তাবিজ এইটো পিন্ধিলে ৰুক্মিণী দেৱীয়ে বেলেগক আৰু নাচায় এইটো কোন দেৱৰাজ ইন্দ্ৰ নে মহাভাৰত এইটো দেখোন মহাভাৰত ঘাইটোৱে এই দেৱৰাজ ইন্দ্ৰ গতেও লাগিছে মহাভাৰতৰ গতেও লাগিছে এই যোৱাহে কথা কাৰ ভাগ্যত কি আছে ক'ব নোৱাৰি নহয় ব'লা স্বয়ম্বৰলৈহে যাওঁ
আমদালি নুরুলি ইয়াজির ভাতদি ও সুন্দর সুন্দর আরতি নুরুলি দিয়া হে হিরো জগতে রাধিকাতে কাঁদে নারায়ণী হয় কাঁদে নারায়ণী আরে আলি হয় ও কাহাই কুন্দি নগর খালি হিয়রা কুন্দি নগর খালি নৃপতিবৃন্দ মহারাজ আপোনালোকৰ উপস্থিতিয়ে আজি আমাৰ এই কুন্দেল ৰাজ্য কিমান আনন্দ প্ৰদান কৰিছে সেয়া আমি ভাষাৰে প্ৰকাশ দেৱৰ্ষি নাৰদ মহারাজ তথা উপস্থিত সভামণ্ডলী সকলোকে বিদৰ্ভ ৰজাই ভীষ্মকে জনাইছো সম্ভাষণ সাদৰ কৰিব গ্ৰহণ মন্ত্ৰীবৰ মহাৰাজ স্বয়ম্বৰৰ হললে সমাপন হয় মহাৰাজ সকলো নিমন্ত্ৰিত অতিথি উপস্থিত হৈছেহি সন্দেহ পিছতেই শুভক্ষণ চাই কুণ্ডল কিয়ৰী সভাত হ'ব উপস্থিত মোৰ মতে তেওঁ উপস্থিতি বাকী আছে তার অর্থ বিশ্বকেত অৰ্থ পানীৰ দৰে পৰিষ্কাৰ যে সভাত ভাৰতৰ মুকুটমণি যদুপতি শ্ৰীকৃষ্ণ অনুপস্থিত এই সভা বৈধ বুলি গণনা কৰিব নোৱাৰি বিশ্বকেত শ্রীকৃষ্ণ যদুপতি উপস্থিত থাকে বা না থাকে তার বাবে আমি দায়ী নহয় আর কিন্তু তার বাবে এই স্বয়ম্বর হওয়া কদাপিতো বন্ধ হব নোৱাৰে ভাৰতৰ সকলো নৃপতিয়ে নিমন্ত্ৰণ পাই এই ৰাজসভাত উপস্থিত হৈছে তেনেস্থলত যদুপতি শ্ৰীকৃষ্ণ কিয় অনুপস্থিত নিশ্চয় নিশ্চয় ইয়াত কাৰোবাৰ গুপ্ত ষড়যন্ত্ৰ আছে ষড়যন্ত্ৰ থাকক বা নাথাকক তাতে মাত মাতিবলৈ তোমাক কোনে অধিকাৰ দিলে কিয় কাৰণে অনিধিকাৰ চৰ্চা বন্ধ মই তোৰ ভালৰ কাৰণে কৈছো কৃষ্ণক নিন্দা কৰি নিজৰ জীৱন কলুষিত নকৰিবি কৃষ্ণৰ পদশিলী অধম বৰ্বৰ যা তই যদি নিজকে জ্ঞানী বুলি ভাবিছ পৰিপথ তই কৃষ্ণৰ এই শৰণত প্ৰয়োজন তোমাৰ এই স্বয়ম্বৰ সভাত আহিছো যাতে মই সভা শেষ কৰি যাম আৰু কৃষ্ণ বিদ্ৰোহীসকলক মই ধ্বংস কৰি যাম মূৰ্খ বন্ধুসকল এই চাই আছা এই মুহূৰ্তত ইয়াক মই কৰো আক্ৰমণ অস্ত্ৰধৰ মই প্ৰস্তুত তোৰ কথা শক্তি মহাৰাজ জৰাখণ্ড ঐ এওঁ নামটো এই বিশ্বকেতু নহয় এই ধূমকেতু হোৱালে ভাল আছে ধূমকেতু নিশ্চয় বন্ধুবর আমি এই মুহূর্ততে
সকলো যাদৱৰ লগতে কৃষ্ণ নাম এই পৃথিৱীৰ পৰা অমলঞ্চে মচি পেলাম। পাৰিবি তই সন্ধ, পাৰিবি তই? নিশ্চয় পাৰিম। এবাৰ নহয়, দুবাৰ নহয়, বহুবাৰ পৰাজয় হৈ সমুদ্ৰৰ তল গৰ্ভত লুকাই আছিল সেই ৰাখাল কৃষ্ণ। এই জৰাসন্ধৰ আগত কৃষ্ণৰ ভয় তই নেদেখাবি কদাপি। বিশ্বক্ষেতু, কৃষ্ণৰ নাম উচ্চাৰণ কৰি নিজৰ জীৱন কলুষিত নকৰিবি। কৃষ্ণৰ আগত তই এটা সামান্য ধৰাহস্ত এই পাখণ্ডকে এই স্বয়ম্বৰ সভাৰ মাজতে কলো শান্ত হও মহাৰাজ। মই আপোনালোকক কৰজোৰে কৰিছো মিনতি, আপোনালোক সংযত হও। এইখন ৰণথল নহয়, এইখন সভা। গতিকে এই স্বয়ম্বৰ সভাত আপোনালোকে ৰণাংগনলৈ পৰিণত নকৰিব। সঁচা কথা মহাৰাজে, এইখন স্বয়ম্বৰ সভা ৰণৰ থলী নহয়। নিজৰ বাহুবল তোমালোকে সময়ত প্ৰয়োগ কৰিবা। মহাৰাজ শান্ত হওক, মহাৰাজ শান্ত হওক। মন্ত্ৰীবৰ কান্দিবি রুক্মিণী, তোর এই স্বয়ম্বর উপলক্ষে এই অভিনব অভূতপূর্ব আয়োজন। রুক্মিণী হওয়া দেৱঋষি নাৰদ তেওঁটোক হিয়া ভৰা আশীৰ্বাদ কৰিছে প্ৰদান। এই ভাৰত ভূমিৰ সকলো নিপতিসকল, ৰাজকুমাৰসকল কোনো বাকী নাই ৰুক্মিণী, সকলো আহি উপস্থিত হৈছে তোৰ এই স্বয়ম্বৰ মহামণ্ডপত। যাই তই এতিয়া তোৰ মালাধাৰী কৰ অৰ্পণ। যাই
রুক্মিণী রুক্মিণী নাই রুক্মিণী ৰুক্মিণী তোৰ সন্মুখত হোৱা শ্ৰী ৰাধি গোপাল তেওঁ ৰূপৱান গোপৱান মহাধনুধৰ তই তোৰ বৰমাল্য তেওঁ কৰ অৰ্পণ ৰুক্মিণী যায় দাদা কোৱা দাদা দ্বাৰকা শ্ৰীকৃষ্ণ কোনফালে আছে শোভা কৰি সপোন এখন ৰুক্মিণী দাদা তই কৃষ্ণৰ নাম উচ্চাৰণ কৰিছ দাদা ৰুক্মিণী তোৰ জীৱনৰ শুভ মুহূৰ্তত দাদা নলবি নামে কৃষ্ণ জীৱা কলুষিত নকৰিবি ৰুক্মিণী নকৰিবি দাদা আজি মোৰ হয়মৰ সভা পাতি দিছা তুমি মোক পূৰ্ণ স্বাধীনতা মোৰ স্বাধীনতাত হস্তক্ষেপ নকৰিবা দাদা নকৰিবা নকৰিবা কৃষ্ণ নিন্দা মোৰ সন্মুখত এনে কাৰ্য অতিকে অসম্ভৱ হৌৱা হৌৱা চোৱাচোন কোনফালে বলিছে বতাহ নাৰায়ণে নাৰায়ণে শুনা 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 হেৰা খবৰ ৰুক্মিণীয়ে কৰি ল'লে পতি মনোনীত সেই পতি বিশ্বপতি দৈৱকী নন্দন মনত পৰাই পৰা তেওঁৰে নাম স্মৰি কটাইছো জীৱন আজি এই সুপবিত্ৰ ক্ষণত তেওঁৰে নাম স্মৰি মোৰ এই বৰবাল্য আকাশ মাৰ্গত কৰিছো অৰ্পণ আহা আহা প্ৰভু তুমি জীৱন্ত জাগ্ৰত বৰবাল্য কৰা সি উদ্ধাৰ সকলোৱে আমাক কৰক আশীৰ্বাদ যুগ্ম জীৱন যেন আমাৰ সুখময় হয় প্ৰভু ব'লা ব'লা কুন্দিল কৰি প্ৰভু সলিল সাগৰে বেলা দ্বাৰকা বৈক্ষ বতাহ আছে তোমালৈ স্বৰ্ণ সিংহাসন তোমালোকে স্তব্ধ হৈ চাই থাকিলা ব'লা ব'লা আমি গোপৰ নাম গোপৰ অস্তিত্ব শেষ
যোৱা যোৱা দেৱী তুমি বহাগৈ ৰথত অকলেই মই কৰিম সমল যোৱা দেৱী কৃষ্ণ 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 মাতল ঘাটে রাখাল কৃষ্ণ মগধ নিপতি মই জোড়াখণ্ড এইবাৰ জোড়াখণ্ড আৰু সেই গোপালৰ লগত যুদ্ধ কৰি দেখুৱা তোৰ বলৰ বিক্ৰম তেন্তে তোমালোকৰ ইচ্ছাই হওক পূৰণ কৃষ্ণ কৃষ্ণ কোৱা কোৱা বীৰ কিবা হেতু আহ্বানিল মৰণৰ বাবে মোক লাগে ছিন্ন মস্তকটো দে যুদ্ধ নকৰি পৰম কৃষ্ণ
চৰণত তোমাৰ ভাতৃয়ে কৃষ্ণ বধৰ কৰিছে প্ৰতিজ্ঞা নাই 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 মোৰ কন্তক জাতিদ্ৰোহী নৰধম মোৰ আজি মৃত্যু নিশ্চিত কৃষ্ণক দমন আৰু সন্তক পালনেই কৃষ্ণৰ নাই 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 দাদা জানো দাদা প্ৰভু অপৰাধী ভাতৃ মোৰ ক্ষমাৰ উপযোগী তথাপিতো প্ৰভু ই মোৰ ভাতৃক বধ কৰি মোক মোৰ পিতৃ আৰু মাতৃক পুত্ৰহীনা নকৰিব প্ৰভু ই মোৰ অনুৰোধ তোমাৰ চৰণত যোৱা ৰুক্মিণী তোমাৰ মনোবাঞ্ছা মই নিশ্চয় কৰিম পূৰণ যোৱা তুমি বহাগৈ ৰথত দেখিলি ৰুক্ম তোৰ ভগ্নী তোৰ প্ৰতি থকা প্ৰেম কিমান বিশাল কিমান সবিমল আজি ৰুক্মিণীৰ বাবে ৰক্ষা পালি তই নহলে তোক আজি মই মৃত্যুদণ্ড কৰিলোহেঁতেন প্ৰদান নাই তথাপিও তোক মই লঘু হস্তে কৰিম প্ৰদান নাই 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 सुरेशा विश्वधारं गगन सदृश मेघवर्णं शुभंग नारायण কৰো আমি দ্বাৰকা গমন বলক প্ৰভু লাগি সহরে জগত চলে রূপ